বিধায়ক ভুৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ জুনাইত গয়া ৰাইজৰ প্ৰতিবাদ ৰাস্তা দিয়ক ভোট লওক দলং দিয়ক ভোট দিম নিজৰ সমষ্টিতে এই দশা বিধায়ক ভুৱন পেগুৰ জনতাৰ সমস্যাৰ কথা কৈ এসময়ত ৰাজপথ উত্তাল কৰা এইজন ভুৱন পেগুৱে বিধায়ক হোৱাৰ পিছত পাহৰিলে জনতাৰ দুখৰ কথা লংকালৈ গৈ ৰজা হোৱা ভুৱন পেগুক পিছে এইবাৰ উচিত শিক্ষা দিলে জুনাইৰ কাৰ্ডং চুকৰ মিচিং ৰাইজে বিধায়কজনৰ কাম কাজত খৰ্গহস্ত হৈ পৰা গয়া ৰাইজে আজি নানা শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক হোৱাৰ বাসনা লৈ ভুৱন পেগুৱে নিৰ্বাচনৰ সময়ত কাৰ্ডং গাঁৱৰ ৰাইজক পথ আৰু দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল পিছে নিৰ্বাচনৰ গ'ল প্ৰতিশ্ৰুতিও পাহৰিলে পেগুৱে বিধায়ক হোৱাৰ পিছত বেছি সময় গুৱাহাটীতে কটোৱা ভুৱনৰ কাৰ্যত অতিষ্ঠ হৈ পৰিছে এতিয়া ৰাইজ আৰু সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল ভাষণৰ ফুল জাৰি মৰা আৰু উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া ভুৱন পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাইজ এইদৰে প্ৰতিবাদমুখৰ হৈ পৰে সমষ্টিৰ উন্নয়নৰ নামত ফটাঢোল বজাই যোৱা ৰাইজে শীঘ্ৰে পথ দলং নিৰ্মাণ আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধৰ বাবে দাবী জনাইছে এতিয়া বন্ধুলৈ প্ৰথম নমস্কাৰ আজি আমাৰ বহুত বছৰ 1972 চনৰ পৰাই এই আলিকণ আৰু দলংকণ 72 চনত পৰাই বনাই দিম বুলি চৰকাৰে কয় এতিয়া ভুৱন পেগু ছাৰে এতিয়া আমাৰ ষ্টেণ্ডিং MLA এই বছৰ আগষ্ট মাহত উমাইকিনি নিজে ক'লে ৰাস্তা বনাই নিদিলে গৌবেগ বুলি ক'বলৈ সিয়ে বাধ্যতা কৰিছে এইটোৰ কাৰণে আমি সকলো ৰাইজে ঢলে বলে যোগদান কৰি এতিয়া এই ৰাস্তাত আৰু এই দলঙত ওপৰত যাবলৈ 4টা গাঁও বিজয়পুৰ কাৰ্দচুক নামনিবালি আৰু ভিতৰুৱা কাৰ্দচুক আৰু বাহিৰ বিজয়পুৰ মানে 5টা গাঁও এইটো বহুত অসুবিধাত পৰি আছে এইটোৰ কাৰণে যাতেই যেন আৰু এইটো যদি নকৰে ইয়াতকৈ আকৌ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম জুনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈৰ ৰিপৰ্ট এনি ভাৰত 24